Hello, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ অসমীয়া যিখন কিতাপ আছে উন্মেষ নতুন কিতাপ তাৰটো তোমালোকৰ 2 নম্বৰ যি লেসন আছে পাঠ নম্বৰ 2 হহা আৰু সিংহ এই তোমালোকৰ সাধু আছে বা লেসন আছে কাহিনী আছে এই লেসনটো তোমালোকৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়া বা প্ৰশ্ন দিছে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আজি আমি এইটো আলোচনা কৰিম আৰু লগতে প্ৰশ্নবিলাকৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰবিলাক আজি আমি এইটো ভিডিঅ'ত কৈ যাম গতিকে তোমালোকে ভিডিওটো প্ৰথম পৰা হেকৰে ভালকৈ চাই যাবা আৰু তোমালোকে যত তোমালোকৰ কবা যদি প্ৰশ্নবিলাক লিখিবলৈ থাকে ভিডিওটো ৰখাই মেলি লিখি লব পাৰিবা আৰু লগতে তোমালোকৰ অকন যে তোমালোকৰ যদি ক্লাছ 6ৰ তোমালোক অসমীয়া হোক বা ইংৰাজী হোক এইবিলাক ভিডিও তোমালোক আন ভিডিওবিলাক তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া থাকিব তাত গৈ তোমালোকে অসমীয়া ইংৰাজী আদি ভিডিওবিলাক তোমালোকে চাব পাৰিবা বাৰু এতিয়া আজি আমি এইটো ভিডিও আৰম্ভ কৰো তোমালোক প্ৰথমতে দিছে আমাৰ কি আছিল হহা আৰু সিংহ এই পাঠটোটা খুব ধুনিয়া সাধু হয় গতিকে আমি হাউটো আমি অতি পঢ়িলো আৰু লগতে আলোচনা কৰিলো তোমালোকে যে হেতু ভিডিও চোৱা নাই হেতু ভিডিও তলত এই ভিডিও তলত ডেসক্ৰিপচন দিয়া হয় তাত গৈ তোমালোকে চাই লবা বাৰু এতিয়া আমি আৰম্ভ কৰো এক নম্বৰ দিয়া তোমালোক কি তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা কি কৈছে তোমালোকক এটা দিছে নহয় তোমালোক প্ৰশ্ন দিছে প্ৰশ্নসমূহ দুটা প্ৰশ্ন দিছে আৰু তাৰ পিছত তোমালোক কি কৈছে ইয়াতে চাৰিটা অপচন দিছে চাৰিটা খণ্ড দিছে তাৰ পিছত তোমালোকৰ যোনটো শুদ্ধ হ'ব আৰু তাৰ শুদ্ধ হলে মানে তাৰ কি কৈছে ইয়াতে তোমালোক ক খ গ চাৰিটা ভাগ দিছে নহয় আৰু ইয়াত বৃত্তটো তোমালোক কি কৰিব দিছে যেনেকৈ আমি ওএমআৰটো যেনেকৈ আমি সম্পূৰ্ণ কৰি দিও গোল কৰি মেলি হেতু সম্পূৰ্ণ কৰি ৰখিব কৈছে এটা কি কৈছে তোমালোক প্ৰথমতে এক নম্বৰ কৈছে কি এক নম্বৰত আছে কি জীৱ জন্তুবোৰ অৰণ্যৰ পৰা হিহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল কি কৈছে জীৱ জন্তুবোৰে মানে যিবিলাক অৰণ্যখনৰ হাবিখন জীৱ জন্তুবোৰ আছিলে সেই জীৱনটোৰ অৰণ্যৰ পৰা হিহত একেবাৰে নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল তোমালোকক ক আছে কি অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে খ মন্দমতিয়ে জধে মধে জন্তুবোৰ বধ কৰাৰ বাবে গ আছে সিংহটোৱে হহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে নে ঘ হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব জীৱ-জন্তুবোৰে অৰণ্যৰ পৰা কিয় হেতে নোহোৱা হৈ যাম বুলি ভাবিছিলে এটো শুদ্ধ আমি কোন হ'ব একচুয়ালি এটো হ'ব খটো চোৱা তোমালোকে কি আছে তাত মন্দমতিয়ে জধে মধে জন্তুবোৰ বধ কৰাৰ বাবে কাৰণ আমি যেতিয়া হাতুটো পঢ়িছে গম পাইছো নহয় যেটো মন্দমতি নামৰ সিংহটো আছিলে সেই সিংহটো কি কৰিছিলে অৰণ্যখনত থকা জীৱ-জন্তুবোৰ জধে মধে হত্যা কৰিছিলে আৰু তাৰ পিছত তেওঁলোকে মেল এখন পাতি মিটিংখন পাতি ঠিক কৈছে যে সিংহটো মানে মন্দমতি সদায় একেটাকৈ জীৱ-জন্তু তেওঁলোকে পঠিয়াব হেকাৰ কিহৰ কাৰণে যাতে জধে মধে জন্তুবোৰ নেমাৰে আৰু যদি মাৰি থাকে এনেকৈ তেহলে কি হ'ব হাজয়নখন জীৱ-জন্তু থাকিব হেইবুলি তেওঁলোকে ভয় কৰিছিল হয়নে তাৰ পিছত দুই তোমালোকে এটা এইটো দিলো তাৰ পিছত এই তোমালোকে কি কৰিবা এই খটো তোমালোকে খটো এনেকৈ গোল কৰি সম্পূৰ্ণ এনেকৈ গোল কৰি ভালকে লিখিবা মই এটা কৰিব পৰা নাই কাৰণ ইয়াত পেনটো ভালকে নধৰে গতিকে তোমালোক খটো এনেকৈ সম্পূৰ্ণ ৰাউন্ড কৰি গুটে ভৰাই দিবা তাৰ পিছতে আছে তোমালোকৰ ইয়াতে 2 নম্বৰতে আছে কি মন্দমতিয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল কি কৈছে সিংহটোৱে যেতিয়া হহাটোৱে কাহিনী কৈছিল তাৰ পিছত কি কৈছিলে সিংহটোৱে কুৱাটোৰ ভিতৰত জাপ মাৰিছিল কিয় কুৱাটোৰ ভিতৰত জাপ মাৰিছিল ক আছে কুৱাটো ফটফটিয়া পানীৰে ভৰি থকাৰ বাবে খ আছে কুৱাটোৰ ভিতৰত আন চাৰিটা হহা থকা বুলি ভবাৰ বাবে নে গ ভুকত মন্দমতিৰ পেটে কাও কাও কৰাৰ বাবে নে ঘ কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে এটো কোনটো হ'ব তেহলে এটো হ'ব ঘ উত্তৰ ঘটো শুদ্ধ হ'ব এটো তোমাৰ কি আছিল কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে মন্দমতি কি কৈছিলে যুজ কৰিবলৈ কুৱাটোৰ ভিতৰলৈ জাপ মাৰিছিল গতিকে এটো কোনটো আমি কি কৰিম এই ঘ যেটো আছে ঘটো আমি এটো সম্পূৰ্ণকৈ ভালকৈ ঢাকি দিম ৰাউন্ড কৰি মেলি ঢাকি দিম ঠিক আছে তোমালোকে নিজে কৰি লবা বাৰু এতিয়া তাৰ পিছতে 2 নম্বৰ কি আছে 2 নম্বৰ তোমালোক কৈছে যে কি তুমি ওপৰৰ উত্তৰ কেইটা কিয় শুদ্ধ বুলি বাছি ললা সহপাঠীৰ লগত আলোচনা কৰি কোৱা তোমালোক লিখিবলৈ কোৱা নাই তোমালোকে লগৰ তোমালোকৰ একেলগে পঢ়া লগৰ লগত তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি ক'ব কৈছে যে কি তুমি আমি যে এই ওপৰ তোমালোকে যে ওপৰৰ এইটা এটো খটো শুদ্ধ বুলি ক'লো আৰু ধৰি লল আৰু তাৰ পিছতে এটো ঘটো উত্তৰটো শুদ্ধ বুলি ক'লো কিয় তোমালোকে এইটা উত্তৰ বাছি ললা তোমালোকে কথা পাতি মেলি কৈছে কাৰণ আমি পাঠটোত পাই আহিছিল হয়নে কাৰণ আমি
যিটো সাধু আছিলে এটা সাধুটো পাই আহিছিলোঁ এইখিনি কথা মন্দমতি যধে-মধে সেই কৰাৰ কাৰণে যেতিয়া যেনেকৈ জীৱ জন্তুৱে মেল পাতিছিলে তেওঁলোকে ভয় কৰিছিলে যে যেনেকৈ যদি মন্দমতিয়ে খাবলৈও নেখাবলৈও যদি জীৱ জন্তু বধ কৰি থাকে তেতিয়াহ'লে হাবিখনত কি হ'ব জীৱ জন্তুৰ একেবাৰে নাইকিয়া হৈ যাব সেইটো আমি কাহিনীটোত বা সাধুটোত পাইছিলোঁ তাৰপিছতে এইটো কথাও পাইছিলোঁ যেতিয়া নেকি শহাটোৱে কি বুদ্ধি উলিয়াই ক'লে যেতিয়া কুঁৱাটোত তাৰ প্ৰতিবিম্ব দেখা পাই সিংহটোৱে কুঁৱাটোত আন এটা সিংহ আছে বুলি কি কৈছিলে জাপ মাৰিছিলে গতিকে আমি সেইটো আমাৰ সাধুটোত পাই আহিছিলোঁ সেইকাৰণে আমি ওপৰকেইটা শুদ্ধ বুলি বাছি ল'লোঁ হয়নে তাৰপিছত 3 নম্বৰ আছে তোমালোকৰ শহা আৰু সিংহ সাধুটো কোৱা তোমালোকে যে এই যে আমি পাঠটো পঢ়িলোঁ আমি বা সাধুটো পঢ়িলোঁ যে তোমালোকে নিজৰ ভাষাৰে সেই সাধুটো যেনে হ'লে আমাৰ মনত থাকি গৈছে ন তোমালোকে লগৰ লগত কি কৰিবা সাধুটো ক'বলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকৰ কথা কোৱা যিটো মানে সাধু কাহিনী কোৱা যিটো তোমালোকৰ সেইটো ভাল হ'ব তোমালোকে ভালে কাহিনী ক'ব পাৰিবা কোনে কিমানকৈ ক'ব পাৰিছা মত থ'ব পাৰিছা তোমালোকে নিজে ক'বলৈ চেষ্টা কৰিবা ঠিক আছে তাৰপিছতে আছে তোমালোকৰ নেক্সট প্ৰশ্ন তাৰপিছতে ইয়াত দিছে তোমাৰ 4 নম্বৰ দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা ইয়াত তোমালোকে কেইটামান শব্দ দিছে এই শব্দকেইটা অৰ্থকেইটা বেলেগ বেলেগকৈ দিয়া আছে গতিকে কোনটো শব্দৰ অৰ্থ কোনটো হ'ব আমি আস্তানি এনেকৈ মিলাব গৈছে এটা প্ৰথমতে শব্দ দিছে ক্ষুধা মানে কি ক্ষুধা মানে ভোক হয়নে ভোকতৰ গতিকে এইটো কি হ'ব আমি ইয়াত লগাব লাগিব ক্ষুধাটো আনিম ক'ত এই ভোকত ইয়াত লগাম ঠিক আছে তাৰপিছতে আহিলে তাৰপিছতে নিবাৰণ মানে নাইকিয়া কৰা হয়নে কি হয় শেষ কৰা গুচোৱা বা তেতিয়াহ'লে কি হ'ব এইটো নিবাৰণটো হ'ব তোমালোকৰ কি আছে ইয়াত বাধাকৰণ গুচোৱা কাৰ্য সিংহ দীঘল নোম অন্য ওচৰত কোনো ধাৰ লোৱা কাৰ্য ৰক্ষা উদ্ধাৰ কৰা আৰ্চি পচি এইটো কি হ'ব তেতিয়াহ'লে আমি কি কৈছোঁ নিবাৰণ বা গুচোৱা নিবাৰণ মানে এইটো হ'ব বাধাকৰণ ঠিক আছে তাৰপিছতে আহিলে প্ৰতিবিম্ব মানে কি আমাৰ যেতিয়া নেকি প্ৰতিচ্ছবি আমি যেনেকৈ নিজৰ ছবিও দেখা পাওঁ প্ৰতিচ্ছবি সেইটোৱে হৈছে প্ৰতিবিম্ব গতিকে প্ৰতিবিম্বটো কি হ'ব এইটো আছে চোৱা তোমালোকে একেবাৰে এইটো হ'ব এয়া চাহ প্ৰতিবিম্ব মানে কি চাহ আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি হৈছে তাৰ হাজিৰ মানে উপস্থিত হোৱা গতিকে হাজিৰ এইটো আছে লাহেখৰ ফালে উপস্থিত বন্ধক মানে কাৰোবাক দি থৈ দিয়ে কিবা বিনিময়ত ন অন্যৰ ওচৰত কোনো কি আছে অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য তেতিয়াহ'লে বন্ধক হ'লে এইটো কি হ'ব অন্যৰ ওচৰত কোনো বস্তু ধাৰ লোৱা কাৰ্য এইটো লিখিম তাৰপিছত কেশৰ মানে সিংহৰ যিবিলাক দীঘল যদি এইটো কি কয় কেশৰ বুলি কয় তেতিয়াহ'লে কি হ'ব এইটো হ'ব এইটো সিংহৰ ডিঙিৰ দীঘল নোম তাৰপিছতে আছে তোমালোকৰ নিষ্ঠাৰ মানে ৰক্ষা পোৱা বা উদ্ধাৰ পোৱা গতিকে এইটো কি হ'ব এইটো লৈ যাওঁ আমি ইয়াত ৰক্ষা বা উদ্ধাৰ পোৱা ঠিক আছে তোমালোকে এতিয়া বুজি পাব পাৰিছানে তোমালোকে এইটো নিজে তোমালোকে কাঠ পেঞ্চিলে হওক বা কলমে হওক এনেকৈ তোমালোকে মিলাই ল'ব পাৰা ঠিক আছে কোনটো শব্দৰ অৰ্থ কোনটো হ'ব আমি এনেকৈ মিলালোঁ তোমালোকে নিজে কৰি ল'বা তাৰপিছত আহিলে 5 নম্বৰ 5 নম্বৰ কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা কৈছে তোমালোকে এই প্ৰশ্ন কেইটামান দিছে এই প্ৰশ্নটো তোমালোকক ক'বলৈ কৈছে আৰু উত্তৰ লিখিবলৈ কৈছে আমি প্ৰশ্নকেইটাৰ উত্তৰবিলাক লিখি লৈছোঁ গতিকে সেইকেইটা প্ৰশ্ন উত্তৰকেইটা আমি এতিয়া ইয়াত লিখিমেই এতিয়া আমি ইয়াত আলোচনা কৰোঁ ঠিক আছে আমি প্ৰশ্ন উত্তৰকেইটা কৰোঁ ইয়াত 5 নম্বৰত তলত দিয়া এইকেইটা আমি পালোঁৱেই তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা কৈছে নহয় কটো কি আছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল কোনে বধ কৰিছিল অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল সুধিছে কোনে কৰিছিলে সিংহটোৱে যিবোৰ মন্দমতি নামৰ সিংহটোৱে হয়নে এতিয়া উত্তৰ লিখি আমি অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতি নামৰ সিংহটোৱে যধে মধে বধ কৰিছিল তোমালোকে যদি নিজে কৈছা ঠিকে আছে যদি কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো অকণমান ৰখাই তোমালোকে লিখি ল'ব পাৰা যদি লিখিব পৰা নাই তাৰপিছত আহিলে শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল দৰাচলতে কেইটা শহা আহিছিল শহাটো যেতিয়া যিদিনাখন শহাটোৰ পাল পৰিছিল সিংহটোৰ ওচৰত যাবলৈ তাৰ কি হ'ব কাৰণে খাদ্য হ'বলৈ যাবলৈ কাৰণে সেইদিনাখন কি তেওঁ বুদ্ধি উলিয়াই কাহিনী এটা কৈছিলে সেই কাহিনীটোত কি কৈছে যে মন্দমতিৰ ওচৰলৈ 5টা শহা আমি আহিছিলোঁ কিন্তু 4টা ক'ত বন্ধকত থাকিব লগা হ'ল 8টা সিংহৰ ওচৰত কাহিনী বনাই কৈছিলে নহয় কিন্তু দৰাচলতে প্ৰকৃততে বা সঁচা অৰ্থত কেইটা শহা আহিছিল তাৰ উত্তৰ হ'ব এটা শহা আহিছিল কেৱল
হোৱাটোহে আহিছিল, বাকীকেইটা এনে কাহিনী বনাই মিছাকে কৈছিল, হয়নে? তাৰপিছত আহিলে গ। গটো কি আছে? কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে কি কৰিছিল? যেতিয়া আমি কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটো বা ছাঁটো দেখিছিলে, তেতিয়া মন্দমতীয়ে কি কৰিছিল? উত্তৰ হ'ব কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতীয়ে আন এটা সিংহ আছে বুলি ভাবি খঙতে জাপ মাৰিছিল, হয়নে? বাৰু এতিয়া আমি 6 নম্বৰত যাওঁ। 6 নম্বৰটো আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা। তোমালোকৰ তলত কেইটা প্ৰশ্ন দিছে, এতিয়া তোমালোকৰ লগৰ লগত আলোচনা কৰি উত্তৰবিলাক লিখিবলৈ কৈছে। আমি লিখিছোঁ বাৰু, তোমালোকে নিজেও লিখিবলৈ চেষ্টা কৰিবা। ক আছে কি? অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? অৰণ্যৰ জীৱ জন্তুৱে আলোচনা কৰি মেল এখন পাতিছিল নহয়, কি সিদ্ধান্ত লৈছিল কৈছে। কি আছিল তেতিয়াহ'লে? অৰণ্যৰ উত্তৰ হ'ব কি? অৰণ্যৰ সকলো জীৱ জন্তুৱে মিলি আলোচনা কৰি এই সিদ্ধান্ত লৈছিল যে প্ৰতিদিনে পাল পাতি একোটাকৈ জন্তু সিংহটোৰ আহাৰ হিচাপে পঠোৱা হ'ব বা যাব। সিংহটোৰ আহাৰ হিচাপে পঠোৱা হ'ব। সিহঁতে সিংহক এই বিশ্বাস দিছিল যে এনে কৰিলে তেওঁৰ খাদ্যৰ অভাৱ নহ'ব আৰু তেওঁক চিকাৰৰ বাবে বেছিকৈ কষ্ট কৰিব নালাগে। তাৰপিছত আৰু এটা প্ৰশ্ন আছে নহয় ইয়াতে, সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? এই ব্যৱস্থাই সিংহৰ ক্ষুধা বা ভোক নিবাৰণ কৰাৰ লগতে অৰণ্যৰ জীৱ জন্তুবোৰকো সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব বুলি তেওঁলোকে ভাবিছিল, হয়নে? বাৰু এতিয়া নেক্সট আছে তোমালোকৰ 6 নম্বৰ খ। 6 নম্বৰ খ কি আছে? কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল? যেতিয়া নেকি সিংহটো আহাৰ হ'বলৈ শহাটোৱে গৈ আছিল, তেতিয়া তেওঁ বাটতে কি পাইছিলে? এটা কুঁৱা ফটফটীয়া পানীত তাৰ নিজৰ প্ৰতিচ্ছবি দেখা পাইছিল। তেতিয়া এটা বুদ্ধি পাঙিছিল। সেই বুদ্ধিটো কি আছিল কৈছে তোমালোকক? উত্তৰ হ'ব কি? কুঁৱাৰ পানীত শহাটোৱে তাৰ নিজৰ প্ৰতিবিম্বটো দেখি মন্দমতীৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বুদ্ধি পাঙিলে কৈছে। আৰু মন্দমতীক কুঁৱাটোৰ ওচৰলৈ লৈ গ'ল, হয়নে? এনেকুৱা হৈছিলে নে কাহিনীটোৰ মতে? কুঁৱাটোৰ কাষত পাই শহাটোৱে ক'লে, মহাৰাজ, আপোনাক দেখি সি এই কুঁৱাটোতে লুকাইছে। শহাৰ কথা সম্পূৰ্ণ হোৱাৰ লগতে মন্দমতীয়ে খঙত কুঁৱাটোত জুমি চালে আৰু কুঁৱাৰ পানীত সি নিজৰ প্ৰতিবিম্বটো দেখি আন এটা সিংহ আছে বুলি ভাবি গৰজি উঠিল। সিংহৰ এই গৰ্জন কুঁৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনি হৈ ওলাই আহিল। গৰ্জন আৰু প্ৰতিধ্বনি শুনি মন্দমতীয়ে বিশ্বাস কৰিলে যে কুঁৱাৰ ভিতৰত আন এটা সিংহ আছে আৰু তাক ধৰিবলৈ কুঁৱালৈ জাপ দিলে আৰু শহাটোৱে তাৰ পৰা ৰক্ষা পৰিল। এইটো হয়নে? কিন্তু এনেকুৱা বুদ্ধি পাঙিছিলে, হয়নে? তাৰপিছত আহিলে গ। গ কি কৈছে তোমালোকক? গ প্ৰশ্নত আছে সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল? যেতিয়া নেকি সিংহই খঙত কৈছিলে নহয় যে ইমান দেৰি কৰিলে কেলে, ইমান বেলি হ'ল কেলে, মোৰ ভোকত পেটে কাও কাও কৰিছে আৰু তোমাক ইমান দেৰি কৈছা, তহঁতক মই গোটেই বংশটোকে শেষ কৰিম বুলি কৈছিলে নহয়। তেতিয়া সেই ভয়ত ইনাই বিনাই শহাই কি কৈছিলে? শহাটোৱে কি কৈছিলে যেতিয়া? উত্তৰ হ'ব সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল যে সৰু জীৱ এটাৰে কি হ'ব? সিংহক পতিয়ন নিয়াবলৈ ভয়তে ইনাই বিনাই কৈছিল যে সৰু জীৱ এটাৰে মহাৰাজৰ পেট নভৰে বুলি, ইয়াত থাকি গ'ল এইটো লিখিবলৈ, মহাৰাজৰ পেট নভৰে বুলি আমি 5টা শহা একেলগে আহিছিলোঁ। এতিয়া মহাৰাজৰ পেট নভৰে বুলি লিখিব পাৰা তোমালোকে। আমি 5টা শহা একেলগে আহিছিলোঁ, কিন্তু বাটত আন এটা সিংহই নিজকে ৰজা বুলি দাবী কৰি 4টা শহা বন্ধকত থৈ আপোনাক যুঁজৰ বাবে মতা বুলি কৈছিল। এনে কৈছিলে ন ইনাই বিনাই সিংহই? শহাটোৱে সিংহটোক কৈছিলে। তাত ঘৰটো আছে কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে? যদি নাছিল মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল কৈছে। তোমালোক সুধিছে যে কি কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলে নে নাই? আন এটা সিংহ লুকাই আছিল নাছিলে নহয়, এইটো নিজৰ প্ৰতিবিম্ব বা ছাঁটো দেখিহে সিংহই ভাবিছিলে, যিহেতুকে শহাটোৱে কাহিনী কৈ দিছিলে। তেতিয়াহ'লে কি হ'ব? উত্তৰ হ'ব কুঁৱাটোৰ ভিতৰত সঁচাকৈ কোনো সিংহ লুকাই থকা নাছিল। লুকাই আছিলে নাছিলে, গতিকে সিংহ লুকাই থকা নাছিল। যদি নাছিল মন্দমতীয়ে কিয় জাপ মাৰিছিল? কিন্তু মন্দমতীয়ে কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটোকে আন এটা সিংহ ভাবি কুঁৱাটোত জাপ মাৰিছিল। গতিকে কুঁৱাটোত কিয় জাপ মাৰিছিল? যদি মন্দমতীয়ে কিয় জাপ মাৰিছিল
যেতিয়া নিজৰ প্ৰতিবিম্ব দেখি আন এটা সিংহ ভাবি কুঁৱাটোত জাপ মাৰিছিল হয় তাৰপিছতে 7 নম্বৰ প্ৰশ্ন তোমালোক সুধিছে কি বুলি সুধিছে কোনে কাক আৰু কিয় কৈছিল লিখা গৈছে কোনে কৈছিলে এই কথা এষাৰ দিছে তোমালোকক এই কথা কোনে কৈছিলে কাক কৈছিলে আৰু কিয় কৈছিলে লিখিব কৈছে ক আছে এনে কৰিলে আপুনি শিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাশায়ে খাই বৈ থাকিব পাৰিব এই কথা কোনে কৈছিলে কিয় কৈছিলে আৰু কাক কৈছিলে উত্তৰ হ'ব কোনে কৈছিলে প্ৰথমতে অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতিক কৈছিল কিয় কৈছিলে যাতে মন্দমতিৰ জধে মধে কৰা শিকাৰৰ পৰা জীৱ-জন্তুবোৰ ৰক্ষা পাব পাৰি গতিকে কোনে কৈছিলে অৰণ্যৰ জীৱ-জন্তুবোৰে কাক কৈছিলে মন্দমতিক কৈছিল আৰু কিয় কৈছিলে যাতে মন্দমতিৰ জধে মধে কৰা শিকাৰৰ পৰা জীৱ-জন্তুবোৰ ৰক্ষা পাব পাৰে সেই কাৰণে কৈছিলে খ আছে খ এটা বাক্য দিছে তোমালোকক এইটো কোনে কৈছিলে কিয় কৈছিলে আৰু কাক কৈছিলে আমি ক'ব লাগে খ আছে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতে নিষ্ঠা নাপাব কি কৈছে কি তাৰ ইমান হাঁহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতে নিষ্ঠা নাপাব এই কথা কোনে কৈছিলে সিংহটোৱে কৈছিলে বা মন্দমতিয়ে কৈছিলে কাক কৈছিলে হহাটো কৈছিলে কিয় কৈছিলে কাৰণ যিবা আন এটা সিংহ এটা যুঁজৰাই নিমন্ত্ৰণ কৰাৰ কথা শুনি এই কথা কৈছিলে হয়নে উত্তৰ হ'ব কোনে কৈছিলে কোনে হ'ব মন্দমতিয়ে কৈছিলে মন্দমতি নামৰ সিংহটোৱে কাক কৈছিলে হহাটোক কৈছিলে দুটা ওলাই গ'ল কোনে আৰু কাক মন্দমতিয়ে কৈছিলে বা মন্দমতি নামৰ সিংহটোৱে কৈছিলে কাক কৈছিলে হহাটোক কৈছিলে কিয় কৈছিলে যেতিয়া হহাটোৱে আন এটা সিংহ নিজকে ৰজা বুলি কোৱাৰ কথা কৈছিল আৰু যুঁজৰ বাবে নিমন্ত্ৰণ কৰিছিল তেতিয়া এই কথাষাৰ কোনে মন্দমতিয়ে কৈছিলে সো 7 নম্বৰ প্ৰশ্নলৈকে হৈ গ'ল এতিয়া 8 নম্বৰ কি আছে চাওঁ 8 নম্বৰ কি দিছে তোমালোকক 8 নম্বৰ আছে আমাৰ ভাষা অধ্যয়ন ভাষাৰ ওপৰত দিছে তোমালোকক 8 নম্বৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠটোৰ পৰা বা পাঠৰ পৰা বিচাৰি উলিয়াই লিখা হৈছে পাঠৰ আছে এইবিলাক বিপৰীত শব্দ মানে বেলেগ বিপৰীত শব্দ বুজি পাইছানে নিৰ্বলী দুৰ্বল হ'ব কাৰণে নিৰ্বলী হলে কি হ'ব তা বিপৰীত শব্দ হ'ব কি বলি মানে শক্তিশালী বলি বা শক্তিশালী লিখিব পৰা বৰ্জনটো কি হ'ব বৰ্জনৰ বিপৰীত শব্দ কি হ'ব গ্ৰহণ কি হ'ব বৰ্জন গ্ৰহণ কৰা সুখৰ বিপৰীত কি হ'ব জানো আমি সকলোৱে দুখ প্ৰজাৰ বিপৰীত শব্দ কি হ'ব ৰজা আৰু প্ৰজা হয় নহয় গতিকে প্ৰজাৰ বিপৰীত শব্দ কি ৰজা স্থিৰ বিপৰীত শব্দ কি হ'ব অস্থিৰ হৈ থকা বা তাৰপিছত বিপৰীত শব্দ হ'ল অস্থিৰ অসন্মতৰ বিপৰীত শব্দ কি হ'ব সন্মত গতিকে অসন্মতৰ বিপৰীত শব্দ সন্মত দূৰ বিপৰীত শব্দ কি হ'ব ওচৰ চঞ্চলৰ বিপৰীত শব্দ কি হ'ব গহীন চঞ্চল গহীন ঠিক আছে তোমালোকে এইবিলাক লিখি ল'বা আৰু তোমালোকে আমি আলোচনা কৰি আছো ভিডিওটো তোমালোকে যদি কৰবাত কিবা অসুবিধা পাইছা বুজাত কিবা অসুবিধা পালে তোমালোকে কমেন্ট কৰিবা নেক্সট ভিডিওৰ লগত আমি সেইবিলাক যাতে ভুলবিলাক শুধৰাই ল'ব পাৰো বাৰু এতিয়া আছে 9 নম্বৰ তোমালোকৰ 9 নম্বৰ কি কৈছে বাক্য ৰচনা কৰা এটা তোমালোক কেইটামান শব্দ দিছে এই শব্দৰ পৰা আমাক কি কৰিব কৈছে বাক্য ৰচনা কৰিব কৈছে ৰাজত্ব মানে কি হয় ৰাজ কৰা কোনোবা এজন ৰজাই কৰবাত শাসন কৰা বা ৰাজত্ব কৰা হেতু কয় ৰাজত্ব কয় তেতিয়াহলে আমি কি লিখিব পাৰো এটা বাক্য এখন অৰণ্যত মন্দমতি নামৰ এটা সিংহই ৰাজত্ব কৰিছিল কিয় এখন অৰণ্যত মন্দমতি নামৰ এটা সিংহই ৰাজত্ব কৰিছিল প্ৰস্তাৱৰ আমি লিখিব পাৰো প্ৰস্তাৱ জীৱ জন্তুৰ প্ৰস্তাৱত মন্দমতিয়ে বা সিংহটোৱে লিখিব পাৰো জীৱ জন্তুৰ প্ৰস্তাৱত সিংহটোৱে মান্তি হৈছিল বা সন্মতি দিছিল মান্তি হৈছিল লিখিছো বাৰু প্ৰতিবিম্ব মানে কাৰোবাৰ ছবি বা ছাটো দেখি পোৱা প্ৰতিবিম্ব ফটফটীয়া পানীত আমি নিজৰ প্ৰতিবিম্ব দেখা পাওঁ কি পাওঁ ফটফটীয়া পানীত আমি নিজৰ প্ৰতিবিম্ব দেখা পাওঁ প্ৰতিধ্বনি মানে শব্দ এটা যেনেকৈ আমি ক'ৰবাত চিঞৰিলে আকৌ আমি শব্দটো শুনি পাওঁ এইটো প্ৰতিধ্বনি বুলি কয় প্ৰতিধ্বনি লিখিব পাৰোঁ আমি সিংহটোৱে
নিজৰ গৰ্জনৰ প্ৰতিধ্বনি শুনা পাইছিল কৈছো সিংহটোৱে নিজৰ গৰ্জনৰ প্ৰতিধ্বনি শুনা পাইছিল অনাখায় মানে কোনো কষ্ট নকৰাকৈ বা গো হেই নকৰাকৈ অনাখায় বস্তু অনাখায় অনায়াসে নহয় অনায়াসেটো কি লিখিব পাৰো আমি অনায়াসে বুদ্ধি থাকিলে অনায়াসে সকলো কাম কৰিব পাৰি বুদ্ধি থাকিলে সকলো কাম অনায়াসে কৰিব পাৰি সো আমি এইটা বাক্য ৰচনা কৰিলো তোমালোকে নিজৰভাৱে নিবা লিখিব পাবা নহলে এইটা বাক্য ৰচনাকে তোমালোকে কৰি লব পাৰা তাৰ পিছত আছে জানু আহা বুলি কৈছে ইয়াতে চোৱা ক আছে ভুকত মোৰ পেটে কাও কাও শব্দ কৰিছে ইয়াত কাও কাও যেটো হল ভুকত পেটত সৃষ্টি হোৱা শব্দ অনুকৰণ হোৱা শব্দ আমি কথিতভাৱে কোৱা তাৰ শব্দ পেটৰ শব্দ হোৱা হেতুৰ অনুকৰণ কৰা শব্দ বুলি কৈছে এনেদৰে জীৱ-জন্তু চৰাই-চিৰিকটি গাড়ী মটৰ আদি শব্দৰ অনুকৰণ সৃষ্টি হোৱা শব্দবোৰ হল অনুকাৰ শব্দ এনেকৈ আমি যে শব্দৰ যিবিলাক আমি শব্দ কৰাৰ পৰা শব্দ পাওঁ গাড়ী মটৰ ভুম ভুম কৈ ধৰি লওক যেনেকৈ কবাত ট্ৰেক্টৰ ঘাই ঘাই কৰে এনেকৈ যিবিলাক নেকি শব্দ আমি সৃষ্টি বা সেইবিলাক কি কৈছে অনুকাৰ শব্দ বুলি যেনে কাউৰী কা কা কুকুৰৰ ভৌ ভৌ মেঘৰ গিৰ গিৰ ঘড়ী টিক টিক আদি এবাৰ তোমালোকে তলৰ বাক্যটোলৈ মন কৰাচোন বুলি কৈছে তোমালোকে বাক্য দিছে যে কি হহাটোৱে ভয়ত ইনাই বিনাই কলে সৰু জীৱ এটাই মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিল ইয়াত ইনাই বিনাই শব্দটোৰ মূল অৰ্থপূৰ্ণ শব্দটো হৈছে বিনাইটোকে ইনাই বিনাই আমি শুনিবলৈ হোৱা বা লিখিবলৈ হোৱা হ'ব কাৰণে এনেকৈ আমি লিখো ইনাই শব্দটোৰ নিজা কোনো অৰ্থ নাই গৈছে এই অৰ্থহীন শব্দ বিনাই শব্দটোৰ ধ্বনিৰ অনুকৰণে ইনাই শব্দটোৰ সৃষ্টি হৈছে এই অৰ্থহীন শব্দৰ মূল শব্দৰ আগত বা পাছত বহিব পাৰে মূল শব্দৰ অৰ্থৰ জোৰ বহাবলৈ তাৰ লগত কেতিয়াবা শব্দটোৰ সৈতে অৰ্থহীন শব্দ ব্যৱহাৰ কৰিছে মূল শব্দটো যাতে জোৰ দি আমি বুজাব তাৰ কাৰণে এনেকুৱা অৰ্থহীন শব্দ কিছুমানো মূল শব্দটোৰ লগত মিলিত হয় কেতিয়াবা আগতো বহিব পাৰে বা পিছতো বহিব পাৰে এইবোৰে অনুৰূপ শব্দ গতিকে এইবিলাক কি হয় অনুৰূপ শব্দ বুলি কোৱা গম পাইছা প্ৰথমতে যিখিনি কুকুৰ ভাৱা বা শব্দৰ অনুকৰণ আমি যিবিলাক সৃষ্টি হয় সেইবিলাক কি হয় অনুকাৰ শব্দ আৰু কি কৈছে এইবিলাক হৈছে কি শব্দ অনুৰূপ শব্দ যেনে ঘৰ ঘৰ মাছ তাছ ইনাই বিনাই ইত্যাদি তাৰ পিছত নেক্সট প্ৰশ্নলৈ যাওঁ এতিয়া ইয়াত তোমালোকক প্ৰশ্ন কে নম্বৰ 10 নম্বৰ কি কৈছে দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰে এটা দফা দিছে ইয়াত এটা পেৰাগ্ৰাফ দিছে তোমালোকৰ এটা দফা দিছে এই দফাটো এই ফুলপাহত কিছুমান শব্দ দিছে লহপহ জকমক টুপ টুপ ৰিপ ৰিপ গুণগুণ খিলখিল কুলু কুলু এইকেইটা শব্দ এই লগ আমি ব্যৱহাৰ কৰি এই পেৰাগ্ৰাফটো বা এই দফাটো সম্পূৰ্ণ কৰিব গৈছে কৰিব চাওঁচোন দিয়া জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কেনেকৈ নিজৰা শব্দটো কেনেকুৱা হয় নিজৰা কুলু কুলু হয়নে জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা আমি কি লিখিম তাত কুলু কুলুকৈ বৈ গৈছে ফুলনিখনত ফুলবোৰ কি হ'ব কেনেকৈ ফুলবোৰ দেশ কেনেকৈ ফুলি আছে জকমককৈ হ'ব আমি কি লিখিম জকমককৈ ইয়াত কি লিখিম জকমককৈ ফুলি আছে ফুলবোৰত ভুমুৰাই কেনে গুণগুণ পাইছনে গুণগুণকৈ উৰি ফুৰিছে ফুলবোৰত ভুমুৰাই গুণগুণ শব্দ আমি এইটো অনুকাৰ শব্দ কি হ'ব ফুলবোৰ ভুমুৰাই গুণগুণ এইটোকে আমি গুণগুণকৈ উৰি ফুৰিছে তাৰপিছত টোপালবোৰ টুপ টুপ আমি এটা কি লিখিম টোপালবোৰ টুপ টুপ ইয়াত লিখিম টুপ টুপকৈ সৰিছে দেশকৈ বতাহ বলিছে কেনেকৈ বতাহ বলে ৰিপ ৰিপ ইয়াত লিখিম ৰিপ ৰিপ কৈ এটা আমি লিখিম ৰিপ ৰিপ কৈ বতাহ বলিছে গোলাপৰ পুলিটো লহপহকৈ গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি কি হ'ব ক'ত আছিলে গোলাপৰ পুলিটো লহপহকৈ আমি লিখিম লহপহকৈ বাঢ়ি আহিছে তাকে দেখি জুমনিয়ে খিলখিলাত আছে খিলখিলকৈ হাঁহিছে কি লিখিম আমি খিলখিলকৈ হাঁহিছে সো এটা আমি লিখিলো তোমালোকে বাছি উলিয়াই নিজে লিখি ল'ব পাৰা তাৰ পিছতে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন কি দিছে চোৱা কি কৰিব কৈছে
দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা ঠিক আছে তোমালোকৰ ইয়াত এটা উদাহৰণ দিছে তোমালোক দুজন দুজনকৈ লগ হ'বলৈ কৈছে বা তোমালোকে লগ হৈ ল'ব পৰা দুজন তিনিজন যেনেকৈ হ'লেও তাৰপিছত আমি সাধাৰণতে ব্যৱহাৰ হৈ থকা যে অন্তমিল থকা অন্ত মানে শেষ হলহলীয়া চলচলীয়া লিয়া 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 হৈছে নহয় এনেকৈ গলগলীয়াটোৰ লিয়া 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 হৈছে নহয় এই অন্ত এখৰটো মিল থকা শব্দবোৰ তোমাক গঠন কৰিব কৈছে যেনেকৈ গলগলীয়া হলহলীয়া চলচলীয়া মলমলীয়া তেনে টিকটিকিয়া আছে টিকটিকিয়াটো কি লিখিব টিকটিকিয়া চিকমিকিয়া মিকিয়া কিয়া হৈছে ন টিকটিকিয়া চিকমিকিয়া জিকমিকিয়া কি হয় চিকচিকিয়া জিকমিকিয়া কিচকিচিয়া কিচকিচিয়া চুলি যেনে কিচকিচিয়া এনেকৈ লিখিব পাৰোঁ জকমক জকমক যেনেকৈ খকমক লিখিব পাৰোঁ খকমক ককবক খকমক ককবক ঠকমক এইবিলাক লিখিব পাৰোঁ কি হয় জকমক খকমক ককবক ঠকমক টিকটিক টিকটিকে সেনেকৈ টিকটিকে হ'ব অন্তমিল থকা টিকটিক খিক খিক চিকমিক জিকমিক লিখিব পাৰোঁ কি হ'ব খিক 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 খিকৈ হাঁহে ন চিকমিক চিকমিক বিজুলী কৈছে চিকমিক জিকমিক উজলি থকা জিকমিককৈ উজলাই থকা গতিকে এনেকৈ আমি এই শব্দকেইটা লিখি তোমালোকে এইখিনিও লিখি ল'ব পাৰা ঠিক আছে তাৰপিছতে আহিলে 12 নম্বৰ তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতি চিহ্ন ব্যৱহাৰ কৰা কি হৈছে তলত দিয়া দফাত এটা তোমালোকে এটা দফা দিছে আৰু এইটো আমাৰ কিতাপৰ পৰাই দিছে গতিকে কিতাপৰ পৰা তোমালোকে চাব পাৰা এই কিতাপৰ পৰা এইটো তোমালোকক মানে ক'ত দাঢ়ি কমা কেনেকৈ ব্যৱহাৰ হ'ব সেইটো তোমালোকে জ্যোতি চিহ্ন যিবিলাক আছে সেইবিলাক লিখি বহাব গৈছে হহাটোৰ কথা শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে তাৰপিছত ক'লে ডেছ হ'ব তোমালোকে পেৰাগ্ৰাফটো দি দিছোঁ তোমালোকে পেৰাগ্ৰাফটো চাই লয় পেৰাগ্ৰাফটো তোমাৰ আমাক লেচন থকা পেৰাগ্ৰাফটো তোমালোকে দিছোঁ চোৱাচোন একে ক'ত ক'ত কি হ'ব তোমালোকে ইয়াত চাই লিখিব পাৰা কি পিছত ভাৱবোধক চিন হ'ব তাৰ ইমান হাঁহ তাৰপিছত আকৌ ভাৱবোধক চিন কি তাৰপিছত কি হ'ব ভাৱবোধক চিন তাৰ ইমান হাঁহ আকৌ ভাৱবোধক চিন এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব'ল এটা দাঢ়ি আজি মোৰ হাতৰ পৰা সি কোনোমতে নিষ্ঠা নাপাব দাঢ়ি ঠিক আছে বুজিব পাৰিছানে তোমালোকে নিজে কৰিব পাৰিবা ইয়াত তোমালোক দি দিছোঁ পেৰাগ্ৰাফটো তোমালোকে চাই এইটো ক'ত দাঢ়ি ক'ত কি আছে সেইটো তোমালোকে লিখি ল'বা তাৰপিছতে নেক্সট প্ৰশ্ন আছে তোমালোকৰ ইয়াত আছে তোমাৰ কিমান নম্বৰ 13 নম্বৰ 13 নম্বৰ দিছে তোমালোকে পাঠটোত জীৱ জন্তু লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায় ব্যৱহাৰ কৰোঁ দলত ভাগ হৈ তালিকাত দিয়া ধৰণে জুৰীয়া শব্দ লিখা গৈছে যিবিলাক জুৰীয়া শব্দ কি আছে জীৱ জন্তু জুৰীয়া মানে দুটা শব্দ আছে নে এযোৰ হৈছে লাহে ধীৰে এইবিলাক জুৰীয়া শব্দ আছে এই শব্দবোৰ আমি লেচনত পাইছিলোঁ বা সাধুত পাইছিলোঁ আৰু এনেধৰণৰ শব্দ আমি দৈনন্দিন আমি সাধাৰণ জীৱনত কথা পাতিলোঁ এইবিলাক আমি ব্যৱহাৰ কৰোঁ দলত ভাগ হৈ তালিকা দিয়া ধৰণে জুৰীয়া শব্দ লিখা গৈছে যেনেকৈ জা জলপান বা বাতৰি কি আছে জা জলপান বা বাতৰি তেনেকৈ আমি কি লিখিব পাৰোঁ খা খবৰ কি লিখিব পাৰোঁ খা খবৰ জা জলপান আছে চৰি খা খবৰ তাৰপিছতে আহিলে বা মাৰলি লিখিব পাৰোঁ কি হ'ব ইয়াত প্ৰথমতে কি লিখিলোঁ খা খবৰ লিখিলোঁ তাৰপিছত বা মাৰলি তাৰপিছতে যা যোগাৰ বুজিছেনে যা যোগাৰ তাৰপিছতে আমি লিখিব পাৰোঁ পা পইচা এইবিলাক এনেকৈ হ'ব মানে একে ধৰণৰ মানে জুৰীয়া শব্দ কি লিখিলোঁ প্ৰথমতে আমি প্ৰথমতে লিখিলোঁ খা খবৰ বা মাৰলি যা যোগাৰ আৰু কি পা পইচা ঠিক তেনেকৈ যধে মধে আৰু লাহে ধীৰে আছে এনেকুৱা ধৰণৰ কি হ'ব চলে বলে আমি লিখোঁ চলে বলে চালে বেৰে গম পাইছানে চালে বেৰে তাৰপিছত সুখে দুখে লিখিব পাৰোঁ সুখে দুখে আঠে বেঠে এনেকৈ এইবিলাক শব্দ লিখিব পাৰোঁ তাৰপিছত আছে জীৱন মৰণ তৰ্জন গৰ্জন এনেকুৱা ধৰণৰ শব্দ লিখিব পাৰোঁ আমি কি নদন বদন ঠিক আছেনে নদন বদন চলন ফুৰণ কি লিখিলোঁ নদন বদন চলন ফুৰণ ধৰণকৰণ আৰু আপোন স্বজন এই তেনেকুৱা ধৰণৰ জুৰীয়া শব্দ এইবিলাক তোমালোকে এইটো চাই লিখি ল'ব পাৰা ঠিক আছে তাৰপিছত তোমালোকে ইয়াত জ্ঞান সম্প্ৰসাৰণ বুলি কৈছে এইখিনি
তোমালোক কৈছে জ্ঞান সম্পন্ন শহাটোৰ মনত খেলুৱা বুদ্ধিটো ঠিক আছিল নে দলত আলোচনা কৰি নিজৰ মত প্ৰকাশ কৰা তোমালোক কৈছে যে শহাটোৰ যিটো বুদ্ধি পাঙি বুলি নিজকে ৰক্ষা কৰিলে জীৱনটো ৰক্ষা কৰিলে সেই বুদ্ধিটো সেইটো সঠিক আছিল নে তোমাক সুধিছে তাত কিবা ৰিস্ক আছিল নেকি যদি কিবা হৈ যোৱা হলে যদি হে সিংহটো লৈ যোৱাৰ পিছত সিংহটো যি বুজি পালেহেঁতেন যে এইটো এটা প্ৰতিবিম্ব বুলি তেতিয়া হয়তো শহাটোৰ আৰু অৱস্থা বেয়া হ'লহেঁতেন গতিকে বা সেই বুদ্ধি কৰি যে শহাটোৱে সিংহটোৰ হাতৰ পৰা নিজকে ৰক্ষা কৰি পেলাই জীৱনটো ৰক্ষা কৰিব পাৰিলে গতিকে সেইটো বুদ্ধিটো ভাল আছে তোমালোকৰ নিজৰ মতামত মতে লিখিবা তোমালোক কি লগত আলোচনা কৰি নিজৰ প্ৰয়োগ কৰা তাৰপিছতে আছে সাধুটোত শহাটোৱে বুদ্ধিৰে অন্য জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিলে তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলাই তেতিয়া তুমি কি কৰিবা ভাবি কোৱা আৰু লিখা গৈছে তোমালোকে লিখিব কৈছে তোমালোকে এইটো ভাবি তোমালোকৰ নিজৰ চিচুৱেশ্যন হৈ তোমালোকে লিখিবা যদি তোমালোকৰ ঘৰত ওচৰত কিবা যদি ধৰি গড় হাতী কিবা তেতিয়া তোমালোকে কি কৰিবা সেই তোমালোকে ভাবি লিখিবলৈ চেষ্টা কৰিবা আৰু যদি তোমালোকৰ অসুবিধা হয় মোক কমেণ্ট কৰিবা আমি কাল্পনিকভাৱে কিবা এটা লিখি দিম তাৰপিছতে 16 নম্বৰ আছে শহাটোৱে কৌশলে মন্দমতিৰ পৰা নিজৰ লগতে অন্য জীৱ জন্তুবোৰক ৰক্ষা কৰিলে শহাটোৱে অৱলম্বন কৰা কৌশলত তুমি সহমত হয়নে সপক্ষে বিপৰীত কি কৈছে শহাটোৱে যে বুদ্ধি কৰি মন্দমতিৰ পৰা নিজকে আৰু জীৱ জন্তুবোৰ ৰক্ষা কৰিলে ন গতিকে শহাটোৱে অৱলম্বন কৰা কৌশলত তুমি শহাটোৱে যি বুদ্ধি পাঙিলে সেই বুদ্ধিটো তুমি তোমালোকে একেমত হয়নে নহয় তোমালোকক সুধিছে আৰু যদি হয় তোমালোকৰ একমত সেইফালেও তোমাৰ সপক্ষীয় আৰু বিপক্ষীয় যুক্তি তোমালোকৰ মতে ভাবি লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে এইখিনি আছিলে মেইনলি তোমালোকৰ যিবিলাক প্ৰশ্ন বা ইয়াত কৰিবলগীয়া বিভিন্ন সেইবিলাক গতিকে আজি আমি এইটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছিলে লগতে তোমালোকৰ যি কৰিব দিয়া আছিলে কিছুমান সেইবিলাকৰ ওপৰত আলোচনা কৰিলো বা সেইবিলাক কৰিবলৈ চেষ্টা কৰিলো তোমালোকৰ যদি এই ভিডিঅ'ৰ পৰা তোমালোকৰ কিবা অলপ সহায় হৈছে বুলি ভাবে তেতিয়াহ'লে প্লিজ এটা ভিডিঅ'ত লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আৰু কোনোবা যদি তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই এইটো ভিডিঅ' তোমালোকে এইটো চেনেলত পাই থাকিবা যিকোনো ছাবজেক্টৰ সকলো ছাবজেক্টৰ ওপৰতে ভিডিঅ' বনাবলৈ মই চেষ্টা কৰি আছোঁ আৰু লগতে তোমালোক কেনেকুৱা ভিডিঅ' লাগে তোমালোকে নিশ্চয়কৈ কমেণ্টছত কমেণ্ট কৰিবা